অতি চমু প্ৰশ্নৰ উত্তৰ। ১ নম্বৰ কুৱেশ্যন, নেপাল কেতিয়া যুক্তৰাষ্ট্ৰৰ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল? উত্তৰ ২০০৮ চনৰ মে' মাহত। ২ নম্বৰ কুৱেশ্যন, ছাৰ্ক কোন চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ ১৯৮৫ চনত। ৩ নম্বৰ কুৱেশ্যন, ছাৰ্কৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ ঢাকাত ১৯৮৫ চনত। ৪ নম্বৰ কুৱেশ্যন, WTOৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। ৫ নম্বৰ কুৱেশ্যন, SAFTA-ৰ সম্পূৰ্ণ ৰূপটো কি? উত্তৰ চাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া। ৬ নম্বৰ কুৱেশ্যন, পূৰ্ব পাকিস্তানত কেতিয়া গৃহযুদ্ধ সূত্ৰপাত হৈছিল? উত্তৰ ১৯৭১ চনত। ৫ নম্বৰ কুৱেশ্যন, পাকিস্তানে কেতিয়া স্বাধীনতা লাভ কৰিছিল? উত্তৰ ১৯৪৭ চনৰ ১৪ আগষ্টত। ৮ নম্বৰ কুৱেশ্যন, দক্ষিণ এছিয়াত কেইখন ৰাষ্ট্ৰ আছে? উত্তৰ দক্ষিণ এছিয়াত ৮খন ৰাষ্ট্ৰ আছে। ৯ নম্বৰ কুৱেশ্যন, ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত হোৱা জলচুক্তি এখনৰ নাম লিখা। উত্তৰ হিন্দু জলচুক্তি। ১০ নম্বৰ কুৱেশ্যন, শ্ৰীলংকাত কেতিয়া গণতন্ত্ৰ প্ৰৱৰ্তিত হৈছিল? উত্তৰ ১৯৪৮ চনত। ১১ নম্বৰ কুৱেশ্যন, মালদ্বীপত কেতিয়া বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন হয়? উত্তৰ ২০০৫ চনত। ১২ নম্বৰ কুৱেশ্যন, মালদ্বীপৰ এটা ৰাজনৈতিক দলৰ নাম লিখা। উত্তৰ মালদ্বীপীয় গণতান্ত্ৰিক দল। চমু প্ৰশ্নৰ উত্তৰ। ১ নম্বৰ কুৱেশ্যন, লুক ইষ্ট পলিচি কি? উত্তৰ ভাৰতবৰ্ষই দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ লগত অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধিৰ বাবে যি নীতি গ্ৰহণ কৰিছে তাক লুক ইষ্ট পলিচি বুলি জনা যায়। ২ নম্বৰ কুৱেশ্যন, পাকিস্তানৰ দুজন সামৰিক শাসকৰ নাম লিখা। উত্তৰ ১ নম্বৰ য়াহিয়া খান, ২ নম্বৰ জেনেৰেল জিয়াউল হক। ৩ নম্বৰ কুৱেশ্যন, ছাৰ্কৰ শেষৰ দুখন সন্মিলনৰ বিষয়ে উল্লেখ কৰা। উত্তৰ ১ নম্বৰ ১৯তম সন্মিলনত ইছলামাবাদ পাকিস্তান ২০১৬। ২ নম্বৰ ১৮তম সন্মিলনত কাঠমাণ্ডু নেপাল ২০১৪। ৪ নম্বৰ কুৱেশ্যন, ছাৰ্কৰ সদস্য ৰাষ্ট্ৰ কেইখনৰ নাম লিখা। উত্তৰ ভাৰত, পাকিস্তান, আফগানিস্তান, শ্ৰীলংকা, বাংলাদেশ, নেপাল, ভূটান আৰু মালদ্বীপ। ৫ নম্বৰ কুৱেশ্যন, ছপতা কেতিয়া কাৰ্যকৰী হয় আৰু ইয়াৰ লক্ষ্য কি? উত্তৰ ছপতা ২০০৬ চনৰ ১১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়। ইয়াৰ মূল লক্ষ্য হ'ল সমগ্ৰ দক্ষিণ এছিয়াক মুক্ত বাণিজ্য অঞ্চল হিচাপে গঢ় দিয়া। ৬ নম্বৰ কুৱেশ্যন, ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতাৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা। উত্তৰ ১ নম্বৰ ব্যৱসায় বাণিজ্য, ২ নম্বৰ প্ৰাকৃতিক দুৰ্যোগ আৰু জল বিতৰণ। ৭ নম্বৰ কুৱেশ্যন, ভাৰত আৰু পাকিস্তানৰ মাজত সংগঠনৰ দুটা দিশ উল্লেখ কৰা। উত্তৰ ১ নম্বৰ জম্মু আৰু কাশ্মীৰক লৈ সৃষ্টি হোৱা সংঘাত, ২ নম্বৰ সন্ত্ৰাসবাদী সদস্যক লৈ হোৱা সংঘাত। ৮ নম্বৰ কুৱেশ্যন, বাংলাদেশৰ পৰা লৈ পাকিস্তান অংগ আছিল। উত্তৰ ১৯৪৭ পৰা ১৯৭১ চনলৈ। ৯ নম্বৰ কুৱেশ্যন, ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাতৰ দুটা দিশ উল্লেখ কৰা। উত্তৰ ১ নম্বৰ সীমা বিবাদ, ২ নম্বৰ অবৈধ উপায়েৰে বাংলাদেশৰ পৰা ভাৰতলৈ অহা লোকসকল। ১০ নম্বৰ কুৱেশ্যন, দক্ষিণ এছিয়াত ৩খন দেশৰ নাম লিখা। উত্তৰ ভাৰত, পাকিস্তান আৰু আফগানিস্তান। দীঘল প্ৰশ্নৰ উত্তৰ। মুঠ নম্বৰৰ পৰিমাণ 4 বা 5, 6। ১ নম্বৰ কুৱেশ্যন, ভাৰতৰ লগত বাংলাদেশৰ সংঘাতৰ ৫টা বিষয় উল্লেখ কৰা। উত্তৰ ভাৰত আৰু বাংলাদেশৰ মাজত বহুতো ক্ষেত্ৰ সংঘাতৰ সৃষ্টি হোৱা দেখা যায়। এই বিষয়সমূহ হ'ল: ১ নম্বৰ গংগা আৰু ব্ৰহ্মপুত্ৰৰ পানীৰ ভাগ বটোৱাৰা। ২ নম্বৰ ম্যানমাৰৰ পৰা বাংলাদেশৰ মাজেৰে প্ৰাকৃতিক গছ ৰপ্তানিৰ ক্ষেত্ৰত বাংলাদেশৰ বাধা প্ৰদান। ৩ নম্বৰ সন্ত্ৰাসবাদ সম্পৰ্কীয় বিষয়ত। ৪ নম্বৰ ভাৰতলৈ অহা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক লৈ সংঘাত। ৫ নম্বৰ বাংলাদেশৰ ভাৰত বিৰোধী স্থিতি। ২ নম্বৰ কুৱেশ্যন, পূব পাকিস্তান জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিব লগা হোৱাৰ কাৰণসমূহ আলোচনা কৰা হ'ল। ২০১৫ অহা কুৱেশ্যন। উত্তৰ পূব পাকিস্তানৰ জনসাধাৰণে বিভিন্ন কাৰণত এক মুক্তি আন্দোলনৰ পথ গ্ৰহণ কৰিব লগা হৈছিল। ইয়াৰ কাৰণসমূহ হ'ল: ১ নম্বৰ পশ্চিম পাকিস্তানে পূব পাকিস্তানৰ ওপৰত চলোৱা অত্যাচাৰ দমন আদি। ২ নম্বৰ পূব পাকিস্তানৰ জনসাধাৰণক পশ্চিম পাকিস্তানে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে বিবেচনা কৰাৰ ফলস্বৰূপে। ৩ নম্বৰ বঙালী সংস্কৃতিৰ ওপৰত কৰা আঘাত। ৪ নম্বৰ বলপূৰ্বকভাৱে বঙালী ভাষাৰ পৰিৱৰ্তে উৰ্দু ভাষা জাপি দিবলৈ চেষ্টা কৰাৰ ফলত। ভিডিঅ'টো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। সকলোৰ আগত এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে। যিসকলে ফেচবুক পেজৰ পৰা চাই আছা সেইসকলে ফ'ল' কৰি দিয়া।